বিধায়ক চেয়াৰমান আলীৰ অসভ্যালী অভব্য আচৰণ কৰিছে বিধায়ক চেয়াৰমান আলীয়ে চেয়াৰমান আলীয়ে এনে ধৰণৰ অভব্য আচৰণ কৰাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এগৰাকী অধ্যক্ষক কেনেদৰে অভব্য গালিগালাজ দিছে কেনেদৰে বেয়া শব্দৰে সেই অধ্যক্ষক গৰাকীক ভাবুকি দিছে বিধায়ক চেয়াৰমান আলী আহমেদে আৰু সেই বিধায়ক চেয়াৰমান আলী আহমেদৰ বিৰুদ্ধে এতিয়া সকলো খৰব হৈ পৰিছে আমি এই মুহূৰ্তত সেই খবৰ আপোনালোকক জনাব বিচাৰিছো বিধায়ক চেয়াৰমান আলীৰ বিৰুদ্ধে এবাৰ খৰব হৈ পৰিছে সকলো উল্লেখ যে চেয়াৰমান আলী আহমেদে যি মন্তব্য কৰিলে সেই মন্তব্যক লৈ প্ৰতিক্ৰিয়া হৈছে মন্দি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষক হাফিজুৰ ৰহমান খানক অভব্য আচৰণ কৰিছে পঞ্চম শ্ৰেণীৰ অনুত্তীৰ্ণ ছাত্ৰীক ষষ্ঠ শ্ৰেণীলৈ নামভৰ্তি কৰিবলৈ বিধায়কগৰাকীয়ে অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ পিছত এই পত্ৰখন অধ্যক্ষগৰাকীয়ে গ্ৰহণ নকৰাৰ বাবে অসাংবিধানিকভাৱে গালিগালাজ কৰাৰ লগতে অশ্ৰাব্য গালিগালাজ পাৰিছে আৰু তাৰ পিছতে ক্ষোভিত হৈ পৰিছে সকলো উল্লেখ যে এনে ধৰণৰ অভব্য আচৰণ কৰাৰ বিৰুদ্ধে এনেদৰে অভব্য আচৰণ কৰাৰ বিৰুদ্ধে চেয়াৰমান আলীৰ বিৰুদ্ধে বিভিন্ন লোক গৰজি উঠিছে আৰু একেটা সময়তে উল্লেখ কৰিব বিচাৰিছো যে এই বিষয়টোক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে কেনেদৰে অভব্য আচৰণ কৰিছিল অসভ্যালী কৰিছিল আমি শুনাব বিচাৰিছো আপোনালোকক শালা তই মোক কখনো ইজ্জত নিদিয় ডাঙৰ মানুহ হৈ গৈছ তই কি বুলি ভাবিছ নিজকে মই এমএলএ হয় লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম কৰি থাক এনেকে অপমান নকৰিবি মোক কিয় কাৰণে অপমান কৰ মোক তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ তই কি বুলি ভাবিছ তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয় মই 3 লাখ মানুহৰ প্ৰতিনিধি হয় অভদ্ৰ কৰবাৰ তই মোক কোৱা সন্মান নিদিয় কৰবাৰ তই এমডি হৈছনে তোৰ এমডিও ভালকে মোক গুৰুত্ব দিয়ে কৰবাৰ দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু তোক মই কৰি খেদিম মই লতিয়াই মনত ৰাখিবি তই য'ত দুজখত যাও গৈ থাক তাৰ পৰা 2 লাখ মাৰি খেদি দিম কৰি পেলাই চাও কোনে কি মোৰ তই মোক ডন্ট ডেয়াৰ টু ডিফেম মি 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো তই আজিলৈ নিদিলি এপ্ৰুভেল লাগে মই এইবোৰ নাজানো নেকি এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি লাগে তই পিছত পঠাই দিব পাৰিলিহেঁতেন তই বেছি ডাঙৰ মানুহ নহবি তই প্ৰিন্সিপাল হৈছ নিজকে কি বুলি ভাবি দেখ তোৰ নিজৰ প্ৰিন্সিপাল মোক নালাগে দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো তই মনত ৰাখিবি মই সব ছাত্ৰৰ সন্মুখত কাণত ধৰি উলিয়াই আনি কাপোৰ কানি খুলি লাট মাৰি পঠিয়াই দিম তই মোৰ কি দেখিবি ননসেন্স শুনিছ নাই মই কি কৈছো শুনিছ নাই হয় নহয় ক মই শুনি আছো কিন্তু অহংকাৰ নকৰবি তোক মই এমএলএ তই চিনি নাপাও এমএলএ কি বস্তু হয় এমএলএৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজানো তই প্ৰিন্সিপাল হৈছ তই এমএলএ অপমান কৰ এমএলএৰ কথা নুশুন ডিচি তোৰ বাপেক তোৰ এমডি বাপেক কৰবাৰ লথিয়াই তই ডিচি তোৰ বাপেকৰ ওচৰত এমডি বাপেকৰ ওচৰত মোৰ ওচৰত কমপ্লেইন দিয়ে মোৰ কি মই চাম কৰবাৰ শুনিছ নাই মই কি কৈছো শুনিছ নাই শুনি আছো মই এগৰাকী লেডিক এছএমডিচি মিটিঙত ৰিকমেণ্ড কৰিলো তই আজিলৈ কিয় নিদিলি তই দিয়াৰ পিছত চাও ওপৰৰ পৰা কি ক'লেহেঁতেন আমি চালোহেঁতেন পিছৰ মিটিঙত তই প্লেচ কৰিব পাৰিলিহেঁতেন লাগিলে তই এপইণ্টমেণ্ট দি পেলাই 2 মাহ দৰমহা নিদিলিহেঁতেন যে চাই লওঁ ওপৰৰ পৰা কি আহে তই কিয় নিদিলি তই বেছি ওপৰত উঠিছ এনেকুৱা লাট মাৰিম নহয় এমএলএৰ পাৱাৰ তই গম পোৱা নাই প্ৰিন্সিপাল হৈ তই কি হৈ গৈছ তোৰ ডিচি তোৰ বাপেক এমডি তোৰ বাপেক এমএলএ কোন হয় দ্বিতীয়বাৰ এনেকুৱা তই এই বাচ্চাটোক কালিৰ ভিতৰত মাতি পেলাই এডমিশ্যন দিবি 1 নম্বৰ 2 নম্বৰ এই লেডি গৰাকীৰ এপইণ্টমেণ্ট উলিয়াই দিয়ে নহলে চাবি মই আহি আছো কি কৰো তোক তই তোৰ ডিচিৰ বাপেকক গৈ লগা চাও মোৰ কি মই চাম
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত